কোনখন অভিধানত লিখা আছে তয় শব্দটো যে বেয়া আৰু তয় শব্দটো বাৰু যাক তাক মানুহে কয় নে নকয় যাক আপোন বুলি ভাবে তেওঁকহে কয় তয় বুলি নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আমাৰ ফালে বাৰু ভালে বৰ্তমান উজনিতহে লাগি আছে মহা গন্ধগোল যিয়ে নহওক মই যোৱা মানে কালি ভিডিঅ' সেইটো ভিডিঅ' দিয়া নাই মিয়া খেদুৱা ভিডিঅ' দিয়া নাই আৰু আগতে বাৰু দিছো কালি গেপ দিলো আৰু আজি আহি গলো খবৰটো ল'বলৈ গতিকে মই এতিয়া এটা প্ৰথম কথাটো হ'ল তয় আৰু তয় কথাটোতে লাগি গ'ল গন্ধগোল লাগিব লাগিছিলে ৰন্তু ফানি ফুকন আৰু লাগিছে কোন ফৰিং চিটিকা দি চিটিকি ফুৰা এজন মই নাম চাম নকওঁ মানে নাম ক'বলৈ মোৰ মানে কি হয় ঘিনু লাগিছে তেহেতৰ কৰ্মকাণ্ড দেখি পেলাই মোৰ ঘিন লাগিছে আৰু এতিয়া মূল কথাটো ক'ব লাগিব ৰন্তু পানী ফুকনলৈ লিখিছে চিঠি এখন তেওঁ যিহেতু ৰাজহুৱা এজন শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈ আৰু লিখিবও ৰাইজৰ স্বাৰ্থৰ হেৰিত লিখিব লাগিব গতিকে যেনেকুৱা পৰিস্থিতিবিলাক সৃষ্টি হৈ আছে এছাম উঠি পৰি লাগিছে কেনেকৈ আমি বদনাম কৰোঁ কেনেকৈ আমি কটামৰা সৃষ্টি কৰোঁ আৰু নিজৰ আচলতে নিজৰ মুনাফাৰ কাৰণে নিজৰ পকেট গৰম কাৰণে আৰু তাৰ মানে কি হৈছে বলি দিছে আমাৰ সাধাৰণ জনতাখিনিক গতিকে লাগিব লাগিছিল ৰন্তু পানী ফুকন আৰু মই কওঁ শুনক আপোনালোকে জানে নে নাজানে নাজানো কিন্তু ৰন্তু পানী ফুকন আৰু অখিল গগৈ একেখন গাঁৱৰে একেটা হেৰিৰে গতিকে তেওঁলোক হ'ল নিজৰ ককাই ভাই আৰু নিজৰ ককাই ভাইৰ মাজত কেনেকৈ কথা পাতিব লাগে এজন সন্মানীয় বিধায়কে গম পায় আৰু তাত কিন্তু এতিয়ালৈকে ৰন্তু পানী ফুকনে কোনো এটা হেৰি দিয়া নাই স্পষ্টীকৰণ দিয়া নাই মোক কিয় তই বুলি ক'ব সেই কথাটো কিন্তু কোৱা নাই কিয় কোৱা নাই জানেনে তেওঁ নিশ্চয় কিবা এটা হ'লেও মানে এই মগজটোত আছে সেইটো কাৰণে কোৱা নাই আৰু তাৰ বাদে ইছৰাম কেইটামানক দেখিছোঁ একদম ফৰিং জপিওৱা দি জপিয়াই আছে বাৰু জপিয়াই থাক আৰু সেই ফৰিং জপিওৱা পাৰ্টি কেইটামানে আহি পেলাই মোৰ তাতেই কেইটামান একদম কেইটা ধৰক 10টা 15টা 16টা কিমান কমেণ্ট হে ভগৱান কিমান কমেণ্ট কৰি থাক কমেণ্ট কিমান কৰক কৰি থাকিবি আৰু মানুহৰ তাত কেতিয়া আহে যেতিয়া কিবা এটা নিশ্চয় আছে আৰু মই যে ভিডিঅ' বনালে মোৰ তাত আহ নিশ্চয় মোৰ গাত কিবা এটা আছে সেইটো কাৰণে আহ হয় না নাই বাৰু যি নহওক মই মূল কথাটোলৈ আহিব লাগিব তই শব্দটো তই বুলি কোৱাৰ লগে লগে আমাৰ কিমান ভাল লাগে কিছুমানে ক'লে বেয়া লাগে কিছুমানে কিন্তু ক'লে বেয়া নালাগে আৰু আমিও মোৰো তেনেকুৱা আছে কিছুমান আমাৰ সংগঠনৰ মাজতে কিছুমান মানে একদম কথা পাতি থাকো একদম আহি যায় তই একো নাই কি হ'ল মই ভাবো তই মোকো যদি কোনোবাই কয় তই বুলি এতিয়া মোৰো বন্ধু বান্ধৱী কিমান আছে তই বুলি কয় সেই বুলি মই কি বেয়া পাম নেকি বা মই যদি কাবাক কম বেয়া পাব নেকি নিশ্চয় নাপায় তইতো বহুত ভাল লগা এটা হেৰি শব্দ আৰু যোনে মানে কি কম আৰু একো হেৰি জ্ঞান নাই জাতীয়তাবাদৰ কোনো জ্ঞান নাই তেওঁলোকেহে তয় শব্দটো ক'লে মানে জাঙুৰ খাই আহে আৰু তয় শব্দটো কোৱা আৰু মাৰিম পিটিম বুলি কোৱা তাৰ মাজতো কিন্তু দুটা আছে গম পাইছেনে এনি টাইম যদি কাটিম মাৰিম কৈ থাকে সেইটো ভাল নে তই বুলি কৈ পেলাই এখন চিঠি লিখাটো ভাল কওকচোন আৰু লিখিছিলে বিধায়ক শিৱসাগৰ বিধায়ক অখিল গগৈ আৰু চিঠিখন আপোনালোকক মই অকমান কৈ দিওঁ আপোনালোকে নিজে ক'বচোন তই শব্দটো কৈ পেলাই অখিল গগৈয়ে কি ভুল কৰিলে আৰু ইয়াৰ ওপৰত মতামত দিব লাগিছিলে ৰন্তু পানী ফুকনেহে আৰু ৰন্তু পানী ফুকনলৈহে চিঠিখন লিখিছিলে মই এতিয়া আপোনালোকক অকমান কৈ দিওঁ গোটেই চিঠিখন পঢ়ি নাথাকো আৰু ক্ষমা কৰিব কিছুমান মানুহৰ নাম মই কিন্তু চিঠিখনত নলওঁ কাৰণ মই ঘৃণা চকুৰে চাওঁ তেওঁলোকক গম পাইছে যোনে এনি টাইম মাৰিম কাটিম কৈ থাকে সেইবিলাকক মই ঘৃণা চকুৰে চাওঁ আৰু ঘিণ লাগে সেইবিলাক মানুহৰ নাম মই মুখলৈকে নানো আৰু যোনে বেয়া কথা কয় বেয়া শব্দ ইউজ কৰি পেলাই কমেণ্ট কৰে তেওঁলোককো আৰু তেনেকুৱা বেয়া কথা কোৱা মানুহক মই কি কৰা আছে ৰেকৰ্ড আছে গম পাইছে গতিকে মোৰ নিজৰ মুখতো নোলায় আৰু কোনেও ক'বলৈ সাধ্যও নাই আজিলৈকে বোলে ৰুণজুনৰ মুখত এইটো বেয়া শব্দ ওলাইছে এনেকৈ কৈ পেলাই বেয়াকৈ কমেণ্ট কৰিছে কিন্তু মোক যদি কোনোবাই বেয়া কমেণ্ট কৰে তাত মোৰ এটাই শব্দ থাকে আৰু আপোনালোকে হয়তো ইতিমধ্যে মোৰ কমেণ্ট কিছু দেখিছে আৰু সেইবিলাক কিয় দেখিবলৈ পাইছে মানে মানুহৰ এটা ধৈৰ্যৰ সীমা থাকে নহয় জানো কিন্তু
এতিয়া মই মোক কিছুমান মোৰ বন্ধু বান্ধৱীও কৈছে তই একো নকবি, তোৰ তাত কিবা এটা পাইছে সেইটো কাৰণে তোৰ তাত আহি আছে, আহি থাক, ধেমা ধৰাহত আহিবি, মোক বেয়া কমেণ্ট কৰিবি, কি হ'ল বাৰু। এতিয়া মই সেইখিনি কৈ নাথাকোঁ। আপোনালোকৰ মাজলৈ মই চিঠিখনৰ কোনখিনিতনো বেয়াকৈ মানে অখিল গগৈ লিখিলে আপোনালোকক মই পঢ়ি শুনাইছোঁ অকণমান দেই। প্ৰথমতে লিখিলে এইটো ৰাইজৰ দল বুলি লিখিলে, তাৰপিছতে প্ৰতি মাননীয় ৰন্টু পানীফুকন, মুখ্য সচিব বি লাচিত সেনা, আৰু তাৰিখটো 5 আগষ্ট। ভাই ৰন্টু, কৰিব নোৱাৰি নহয়, মৰম আৰু সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিবি। তাৰপিছত আৰু এটা নাম লিখিছে, সেইটো মই নকওঁ। তলত দিয়া ভিডিঅ'টোৰ বক্তব্যখিনি শুনি লচোন। তাৰ এই বক্তব্য এটা জাতীয় সংগঠনৰ নেতাৰ বক্তব্য হৈছেনে নাই, এজন উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বক্তব্য হৈছে। এই বক্তব্য সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ বাবে দেশকৈ উচতনি নহয়নে? যদিহে তহঁতৰ সংগঠনে বিদেশী খেদিব খুজিছে তেন্তে পুলিচ আৰু প্ৰশাসনক সিহঁতৰ বাসস্থানসমূহক তালিকা দি অথবা ঠাইসমূহ দেখুৱাই দি পুলিচ বা চৰকাৰৰ দ্বাৰা খেদোৱা উচিত। মানুহৰ ভাড়াঘৰত সংগঠনৰ ল'ৰাই নিজে বিদেশী বিচাৰি গ'লে সম্প্ৰীতি বিঘ্নিত হ'ব। তই নিশ্চয় সংগ্ৰামৰ এটা মৌলিক নীতি অৱগত যে সৰ্বসাধাৰণ মানুহ নহয়, চৰকাৰেহে সকলো সংগঠনৰ হেঁচাৰ লক্ষ্য হোৱা উচিত। কোনো সংগ্ৰামী লক্ষ্য পূৰণৰ বাবে চৰকাৰৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ গঢ়ি তোলা উচিত। জনতাৰ লগত সম্পৰ্ক কৰাটো কোনো গণতান্ত্ৰিক সংগঠনৰ লক্ষণ নহয়। শিৱসাগৰত দেশ বুলি ক'লোঁ আৰু দেই, নাম নলওঁ মই। এইকেইদিনত যিবোৰ কথা আৰু কাম কৰিছে সেইবোৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিকাৰী উচতনিমূলক কাম। যিবোৰ কাম কৰোৱাটো বিজেপি RSSে বিচাৰি আছে। তলত মই আমুক কেইটামানৰ উচতনি বক্তব্য উদাহৰণ তুলি দিছোঁ। আপোনালোকে চিঠিখন চাগে পঢ়িছে। সম্প্ৰীতি, তাৰপিছত 1 নম্বৰ লিখিছে সম্প্ৰীতি শেষ যুদ্ধ হ'ব। সম্প্ৰতি স্তম্ভিত এতিয়া শিৱসাগৰ শেষ যুদ্ধ হ'ব। চেলেঞ্জ কৰিছোঁ, দম আছে যদি তহঁত লাগিবি, ক'ত লাগিবি কবি। যদি শিৱসাগৰ জ্বলে জ্বলিব, আৰু যদি মুখামুখি সংঘৰ্ষ বিচাৰিছে হ'ব সংঘৰ্ষ, ক'ত লাগিবি এইটো ক'লেই হ'ল। সম্প্ৰীতি দেখুৱাই ঠিকা লৈ থৈছোঁ নেকি? কিহৰ সম্পত্তি সদায় তাৰ কাৰণে যুদ্ধ হ'ব, প্ৰয়োজনত হেংদাং হ'ব, আৰু প্ৰয়োজনত এইবিলাক মানে অনেক আৰু মই কওঁ শুনক, হেংদাং দুটা শব্দ। আৰু কি ক'ম মানে লাজেই পাব লাগে। প্ৰকৃত আহোম মানুহে কেতিয়াও কিন্তু হেংদাংখনক লৈ পেলাই এইবিলাক কৰ্তব্য মানে কথা নকয়। যি নেকি চকলং, মই কৈছিলোঁ নেকি চকলঙৰ সময়ত সেইখন হেংদাংখন লয়, আৰু চকলং পূৰা মানে যেতিয়া বিবাহ কাৰ্য হয় তেতিয়া, আৰু সেই চকলংখনক লৈ পেলাই হেংদাংখনক লৈ পেলাই এইবিলাক কথা কোৱাৰ মানে কিবা যোগ্য আছেনে? আৰু যাৰ মানে হয় শৰীৰত মানে আহোমৰ তেজ আছে, তেওঁলোকে কিন্তু কেতিয়াও এইবিলাক ব্যৱহাৰ নকৰে, আৰু য'তে ত'তে এই অস্ত্ৰবিধ প্ৰয়োগো নকৰে। গতিকে আপোনালোকে নিজে এতিয়া কওকচোন, অখিল গগৈয়ে যে সেইখিনি ক'লে, তই বুলি ক'লে, কিবা বাৰু ভুল কৰিলে নেকি? তাতে এখন গাঁৱৰে একদম তেওঁলোকৰ ব্যক্তিগতভাৱে খুব এটা মধুৰ সম্পৰ্ক গম পোৱা যায়। মধুৰ সম্পৰ্ক একেবাৰো, আৰু মধু আৰু মধু একেই কথা। গতিকে তই শব্দটো মোৰ ফালৰ পৰা কিন্তু একো বেয়া শব্দ নহয়। মই কৈছোঁ ইতিমধ্যে, আমিও তেনেকৈ বহুতক কওঁ, আমাকো কয়, কিন্তু একদম যাক নিজৰ বুলি ভবা যায় তেওঁকে তই বুলি কয়। গতিকে এইখিনি আছিলে কথা, আৰু বেছিকৈ কৈ থাকিলেও আপোনালোকে মানে বহুত কিবা কিবি কথা কৈ দিয়েগৈ, ভালো নালাগে। মুঠতে মানে অসমখন শান্তি হ'ব লাগে। মামাইতো আপোনালোকে গম পায়েই, মামায়ে মানুহক মানে কৰাত উস্তাদ নাম্বাৰ 1। আৰু এটা কথা কিন্তু মনত ৰাখিব, আপোনালোকক সমাজৰ মাজত প্ৰতিপন্নহে কৰাইছে। মানে মামাৰ উচতনিমূলকেই হওক বা কিবা কৰাই হওক, কোনো কথা নাই, কিন্তু এটা কথা মনত ৰাখিব, মামায়ে কাকো মামাতকৈ ওপৰত হ'বলৈ নিদিয়ে। য'তে ত'তে মুঠতে মামাৰে আধিপত্য চলিব লাগিব, মামাতকৈ কোনো ওপৰ হ'ব নোৱাৰে। এইটো মামাৰ মানে কিছুমান নিয়ম, আৰু আচলতে
কি ক'ব আৰু আপোনালোকেতো গম পায়ে মামাৰ কলেজত পঢ়া দিনৰ পৰা মামাৰ শৰীৰত কেনেকুৱা তেজ আছে গতিকে এইবিলাক মানে ফালতু কিছুমান কথা কয় আৰু মই সঁচা সিদিনাখন এটা শৰ্ট ভিডিঅ' দিছিলোঁ মই একেবাৰে জনা নাছিলোঁ এইটোনো কি শব্দ ক'লে এজন তাৰ পিছতহে মানে কমেণ্টবিলাক মই যেতিয়া ভিডিঅ'টো শৰ্ট ভিডিঅ'টো দিছোঁ কমেণ্টবিলাক চাই পেলাই মানুহবিলাকে কৈছে যে মুখ্যমন্ত্ৰীৰ মুখতনো এনেকুৱা বেয়া শব্দনে তেতিয়াহে মানে মই কৈছোঁ কিনো মানে এইটো তেতিয়া মোক বুজাই দিছে যে বাইদেউ এইটো গতিকে চাওকচোন এখন সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হেন মানুহজনে সেই কেনেকুৱা ইমান লেতেৰা কথা কৈ দিব পাৰে গতিকে মই আকৌ ক'লোঁ মুখ্যমন্ত্ৰীয়ে আমাৰ কেতিয়াও কাকো ওপৰত যাবলৈ নিদিয়ে কোনফালেদি মুখ্যমন্ত্ৰীয়ে মানে মানুহবিলাকক ডাউন কৰি ৰাখিব গমেই নাপাব গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সদৌ শেষত আপোনালোকক মই অনুৰোধ জনাওঁ আপোনালোকে ক'বলৈ নাপাহৰিব তই শব্দটো বেয়া নেকি এইখিনি আছিলে আৰু কোনো অভিধানতো নাই যে এই তই শব্দটো বেয়া তহঁতে এইটো ব্যৱহাৰ নকৰিবি বুলি গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই